নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। অলপ দেৰিকৈ হ'লেও আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। আজি আপোনালোকৰ বাবে মই কিছুমান নীৰৱ কথা লৈ অহা নাই বা মই নিজেই গীত গাই আপোনালোকক আমনি দিব খোজা নাই। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটি সুন্দৰ অনুষ্ঠান। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আপোনালোকৰ হয়তো পৰিচিত এগৰাকী কণ্ঠশিল্পীৰ কিছুমান সুন্দৰ সুন্দৰ গীতৰ কলি। আহকচোন সময় নষ্ট নকৰি আমি উপভোগ কৰি লওঁ সেই সুন্দৰ কণ্ঠৰ গৰাকী শিল্পীজনৰ, গায়কজনৰ কণ্ঠৰ এই গীতসমূহ। ইতিমধ্যে আপোনালোকে সকলোৱে তেওঁক চিনি পায়েই, দেখিলেই গম পাব। আৰু আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব তেওঁ শৈশৱৰ পৰা বৰ্তমানলৈকে যি সুৰীয়া এটা যাত্ৰা, সুৰীয়া পৰিক্ৰমা, তাৰ বিষয়েও কিছু অনুভৱ কৰিব পাৰিব। গতিকে মই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো, আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। নাহৰ পাতৰ আৰতে ঐ জিলিকে মোৰ জোন ঐ হাইনা তোৰে মুখনি ঐ পদুম তগৰ ফুলিলে
আজিৰ পৰা কেইবাটাও বছৰ আগতে এই কণ্ঠটি আপোনালোকে শুনিবলৈ পাইছিলে, টেলিভিশ্যনৰ পৰ্দাত দেখিবলৈ পাইছিলে, কি যে সুমধুৰ কণ্ঠ আছিল। আজিৰ এই শিশুজন আজি অলপ ডাঙৰ হৈছে, সুন্দৰ সুন্দৰ কৌশল তেওঁ আয়ত্ত কৰিছে আৰু সুন্দৰভাৱে গীত গাবলৈ আৰম্ভ কৰিছে। তেওঁ বৰ্তমান সময়ত এজন সুন্দৰ কণ্ঠশিল্পী হিচাপে সকলোৰে মাজত পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে। আহকচোন ইয়াৰ পাছতে তেখেতৰ বৰ্তমান সময়ৰ কেইটিমান গীতৰ শৈলী আপোনালোকৰ কাৰণে আগবঢ়াই দিছোঁ, আপোনালোকে চাই লওক। তোমাতে আদি অনাদি তোমাৰে নামৰ আগে উঠৰে ৰিকাই হামৰ দুহাতৰ কোমলা পৰখি উজাই নামনি আবেগত বাগৰ সলনি উশাহৰ গভীৰ পিয়াস তোমাতে লিখা জীৱনী পপি পথাৰত